আৰ্যভট্ট কোন? উত্তৰ গুপ্ত যুগৰ এজন মহান গণিতজ্ঞ। অভিজ্ঞান শকুন্তলম গ্ৰন্থখন কোনে প্ৰণয়ন কৰিছিল? উত্তৰ মহাকবি কালিদাস। সম্ৰাট হৰ্ষবৰ্ধনে ৰচনা কৰা নাটক দুখন কি কি? উত্তৰ নাগানন্দ আৰু ৰত্নাৱলী। হৰ্ষবৰ্ধনৰ শাসনকালত নালন্দা বিশ্ববিদ্যালয়ৰ কুলপতি কোন আছিল? উত্তৰ শিলভদ্ৰ। তেওঁ কামৰূপৰ মানুহ আছিল। হিউৱেন চাং কোন? উত্তৰ হৰ্ষবৰ্ধনৰ শাসনকালত নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ অহা চীনা পৰিব্ৰাজক। দাস বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ কুতুবুদ্দিন আইবেক। চেংগিছ খানে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ ইংৰাজী 1221 চনত। খিলিজী বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ জালালুদ্দিন খিলিজী। মালিক কাফুৰ কোন? উত্তৰ আলাউদ্দিন খিলিজীৰ দাক্ষিণাত্য বিজয় অভিযানৰ প্ৰধান সেনাপতি আছিল। তুগলক বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ গিয়াছুদ্দিন তুগলক। ভাৰত বুৰঞ্জীত কাক জ্ঞানী মূৰ্খ ৰজা বোলা হয়? উত্তৰ মহম্মদ বিন তুগলকক। তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ ইংৰাজী 1398 চনত। বাহমনী ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ ইছমাইল বাহমনে। ভাৰতত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ বাবৰে। বাবৰৰ সম্পূৰ্ণ নাম কি? উত্তৰ জহিৰুদ্দিন মহম্মদ বাবৰ। বাবৰৰ মাকৰ নাম কি? উত্তৰ কুলছুম নিগাৰ খানম। বাবৰৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ তুজুক-ই-বাবৰী। পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? উত্তৰ ইংৰাজী 1526 চনত। বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত। ভাৰতৰ দ্বিতীয় মোগল সম্ৰাট কোন আছিল? উত্তৰ হুমায়ুন। ভাৰতৰ তৃতীয় মোগল সম্ৰাট কোন আছিল? উত্তৰ মহামতি আকবৰ।